আমি এই অপৰাধীকেইটাক বিচাৰি আছোঁ। ইহঁতে সমাজৰ কাৰণে বহুত ডাঙৰ বেয়া কাম কৰি ফুৰি আছে। তো আমি ৰাইজক ইয়াতে এটা ৰিকুৱেষ্ট কৰিম যে এওঁলোকক যদি ক'ৰবাত দেখা পাইছে কাইণ্ডলি আমাক জনাব। অপৰাধী কিজনক ওপৰলৈ দাঙি দিয়কচোন, আমি ভালকৈ তেতিয়া দেখা পাম। এইকেইজন অপৰাধী অপৰাধ কৰিছে, এওঁলোকে বহুত কিবা কিবি কৰিছে। সমাজত যিমান বেয়া বস্তু কাম, ঘিণলগীয়া কাম হ'ব পাৰে এওঁলোকে চব কৰি গৈ আছে। তো আমি আৰু এতিয়া এটাই উদ্দেশ্য, ইহঁতক ধৰাটো, আৰু তাৰপিছত আমি দিম ইহঁতক শাস্তি। এই তিনিজন অপৰাধীয়ে কি অপৰাধ কৰিছে, এই তিনিজন অপৰাধীক কিয় হনুমেনে এনেদৰে ৰাস্তাই ঘাটে বিচাৰি ফুৰিছে, এই তিনিজন অপৰাধীৰ আঁৰত কোন আছে, সেই তিনিজন অপৰাধীক কোনে আচলতে ইমান সাহস দি আছে, এই সকলো কথা 18 অক্টোবৰত সমগ্ৰ অসমৰ ৰাইজে জানিব জয় হনুমেন চিনেমাখনৰ জৰিয়তে। জয় হনুমেনে এই তিনিজন অপৰাধীক বিচাৰি কেৱল নগাঁৱতে নহয়, গোটেই সমগ্ৰ অসমত চলাথ কৰি আছে। ভয়ংকৰ অপৰাধ, সেই অপৰাধ কি, সেই অপৰাধৰ আঁৰৰ কাহিনী কি, তাকে আমি জয় হনুমেন চিনেমাখনত দেখাবলৈ চেষ্টা কৰিছোঁ। নিশ্চয় ৰাইজে সহযোগ কৰাৰ পিছত হনুমেন বিফল হোৱাৰ কথাই নাই। হনুমেনে অকলে একো কৰিব নোৱাৰে, কোনো ব্যক্তিয়ে অকলে একো কৰিব নোৱাৰে, কিন্তু ৰাইজ লগ লাগিলে কোনে বলে পাৰে, আৰু ৰাইজৰ নাও বামেৰেও যায় বুলি আমি জানো। গতিকে ৰাইজৰ সহযোগ থাকিলে হনুমেনে এই অভিযানত বিফল হোৱাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে।